হেল্ডি আৰু এক্টিভ লাইফষ্টাইল এটা মেইনটেইন কৰিবৰ কাৰণে বহুত বেছি সময়ৰো প্ৰয়োজন নাই। সেইটো অৱশ্যে নিজৰ মনৰ ওপৰত কথা, আপুনি আপোনাৰ কাৰণে সময়খিনি কেনেকৈ উলিয়াব পাৰে। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। মোৰ ডেইলি লাইফষ্টাইলটো আপোনালোকৰ দৰে একেই হয়, কিন্তু তাৰে মাজত মই কি কি খাওঁ নাখাওঁ, মই এক্সাৰচাইজ কৰোঁ, সেইখিনি আপোনালোকৰ মাজলৈ মই আগবঢ়াইছিলোঁ দুটা ভিডিঅ' আৰু সেই ভিডিঅ'খিনি বিচাৰি আছিল মোক, সেইকাৰণে দিছিলোঁ। আৰু তাৰে ভিতৰত মোক 100% বহু লোকেই মোক বহুত ধুনীয়াকৈ কমেণ্ট কৰিছে, সকলোৱে ভাল পাইছে ভিডিঅ'কেইটা। আৰু তাৰে মাজত মই দুই এটা কমেণ্ট পাইছিলোঁ। এটা কমেণ্ট পাইছিলোঁ যে ইমানখিনি মই মেইনটেইন কৰিবলৈ হ'লে মই 11-12 বজাৰ পৰাহে ঘৰৰ কাম আৰম্ভ কৰিব লাগিব। আচলতে সেইটো কথা নহয়। আপুনি আপোনাক ধুনীয়াকৈ ৰাখিবৰ কাৰণে, আপুনি আপোনাৰ হেল্ডি লাইফষ্টাইল এটা মেইনটেইন কৰিবৰ কাৰণে সময়খিনি নিজে উলিয়াব লাগিব। আৰু তাৰ কাৰণে আপুনি সোনকালে শুৱাৰ পৰা উঠিব লাগিব, তেতিয়া সকলোখিনি সম্ভৱ হয়। শুই উঠাৰ পৰা নিজৰ এটা ৰুটিন থাকিব লাগিব। আজি মই এইটো সময়ত এইখিনি কৰিম, ইমান সময়ত এইটো কৰিম, তেনেকৈ নিজৰ ৰুটিনখন নিজে মিলাই ল'ব লাগিব। আৰু প্ৰত্যেকগৰাকী গৃহিণীৰ দৰেই মোৰো ঘৰখনত গোটেই কামবিলাক মই নিজেই কৰোঁ। লগতে ঘৰ সংসাৰ, পৰিয়াল, ল'ৰা ছোৱালীৰ দায়িত্ব সকলোবিলাক পালন কৰি মই মোৰ নিজৰ কাৰণে অকণমান সময় উলিয়াই এক্সাৰচাইজ কৰোঁ, বা যিখিনি মোৰ খোৱা বোৱা ৰুটিন সেইখিনি মই মেইনটেইন কৰোঁ। আৰু সেইখিনি কৰিবলৈ মই নিজৰ কাৰণে নিজে অকণমান সময় উলিয়াওঁ। আৰু সেই বুলি নহয় যে মই 11-12 বজাৰ পৰা ঘৰ সাৰিম, ঘৰ মুচিম, তাৰপিছতে কাপোৰ কানি ধুম, ঘৰৰ মানুহক ভোকত ৰাখি মই নিজৰ কাৰণে অকল চিন্তা কৰিম, তেনেকুৱা একেবাৰেই নহয়। যিহেতু মোৰ শাহুমা আছে, শাহুমা বহুতেই বেছি অসুখীয়া। তেওঁৰ প্ৰত্যেকটো মেডিচিন খোৱাৰ পাছত মই সময়মতে খোৱা বোৱাৰ যা যোগাৰ দিব লাগে, ঘৰ সংসাৰ, মোৰ ল'ৰা ছোৱালীক সময়মতে খোৱা বোৱা যা যোগাৰ দিব লাগে, স্কুল পঠিয়াব লাগে। লগতে মানুহজন ডিউটিলৈ যায়, তেওঁ ডিউটিলৈ যোৱাৰ সময়মতে মই সকলোখিনি যোগাৰ ধৰিব লাগে। ঘৰৰ কাম বহুতখিনিয়ে, আৰু সেইখিনি মই কৈ এতিয়া ব্যক্ত কৰিব নোৱাৰোঁ। সৰু সৰু কাম ঢেৰ আছে মোৰ, আৰু তাৰ মাজতেই মই সকলোখিনি মিলাই চলি আছোঁ বৰ্তমানলৈকে। আৰু এতিয়া এয়া গধূলিৰ সময়ত মই এক্সাৰচাইজ কৰিলোঁ দেই। ৰাতিপুৱা যিহেতু মই সময় মিলাব নোৱাৰিলোঁ, তেনেকেই আচলতে মই মিলাওঁ। ৰাতিপুৱা সময় নাপালে মই গধূলি হ'লেও আধা ঘণ্টা বা 1 ঘণ্টা মই এক্সাৰচাইজ কৰিমেই। সেইটো মোৰ ডেইলি ৰুটিন হয়। যিদিনাখন সময় মিলাব নোৱাৰোঁ সেইদিনাখন আৰু নকৰোঁ তেনেকেই। আৰু এতিয়া এয়া গধূলিৰ সময়ত মানে কি, বিয়া এখন আছে, আৰু গডৰেজত মাইকী মানুহৰ যিমানেই কাপোৰে ভৰ্তি হৈ নাথাকক কিয়, ক'ৰবালৈ যাবৰ সময়ত কিন্তু একো বিচাৰি পোৱা নাযায়। সেইকাৰণে ময়ো চাই এই দুযোৰ কাপোৰ উলিয়াই লৈছোঁ। তাৰে ভিতৰত এযোৰ মোৰ ভাল লাগিলে, এযোৰকে পিন্ধোঁ বুলি ল'লোঁ। চাবচোন, কেনিবা যাবৰ সময়ত ইযোৰো ভাল নালাগে, সিযোৰো ভাল নালাগে, তেনেকুৱা হয়। এইকেইদিন মানে বিয়া চলি আছে, ইখনৰ পিছত সিখন বিয়া। এই ভিডিঅ'টো কেইদিনমান আগৰে হয়। বিয়াখন ওচৰতে যিহেতু, সেইকাৰণে মাকো ক'লোঁ বোলো আপুনিও ওলাওক, আমি গোটেইকেইটাই যাওঁ। আৰু এইটো হৈছে দৰা, এইফালে এগৰাকী কইনা। আৰু বিয়াৰ ৰিচিপশ্যন পাৰ্টি আছিলে, তালৈকে বুলি আমি আহিলোঁ। আৰু ৰশ্মি বিবাহ ভৱনতে বিয়াখন হৈছে। এয়া ৰশ্মি বিবাহ ভৱন আমাৰ ঘৰৰ একেবাৰে ওচৰতে। আৰু এই বিবাহ ভৱনটোতে 2011 চনত আমাৰো বিয়া হৈছিলে। আৰু এই ঠাইখিনিতে, সজাই থোৱা ঠাইখিনিতে ময়ো এদিন কইনা হৈ বহিছিলোঁ, সকলোকে এনেকৈ মাত দিছিলোঁ। আমাৰো বিয়া এইটো ভৱনতে হৈছিলে। এইখিনি দেখি মনত পৰি যায় আগৰ কথা। এতিয়া ল'ৰা ছোৱালীয়ে ইমান ডাঙৰ হ'ল, আৰু মানুহজনক তাকে কওঁ, ৰশ্মি বিবাহ ভৱনটো আমি যেতিয়া বিয়া হৈছিলোঁ, আমাৰ বিয়াৰ ৰিচিপশ্যনৰ দিনাখন যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই আছে, অকণমান কালাৰখিনিহে চেঞ্জ কৰিছে। আৰু এইফালে আমাৰ মাৰ হাঁহি দেখিছে নাই মই ভিডিঅ' কৰোঁতে। আৰু এতিয়া খাই বৈ আমি ঘৰ আহি পালোহি। মোৰ আকৌ পাৰ্চেল কেইটামান আহিছিলে আবেলিতে, খুলিবলৈ সময়ে পোৱা নাছিলোঁ। এইফালে এতিয়া খুলি চাইছোঁ, মোৰ শ্বেম্পু আৰু কণ্ডিশ্যনাৰটো শেষ হৈছিলে, অৰ্ডাৰ কৰিছিলোঁ। ড'ভ ড্ৰাইনেছ কেয়াৰৰ শ্বেম্পু আৰু কণ্ডিশ্যনাৰটো মই ইউজ কৰোঁ, সেইকেইটা আহিছিলে। লগতে আৰু এটা বাস্কেট মই অৰ্ডাৰ কৰিছিলোঁ। বাস্কেটটো মানে যিবিলাক ধুই থোৱা কাপোৰবিলাক, শুকান কাপোৰ আনি থ'বৰ কাৰণে মোক এটা বাস্কেটৰ প্ৰয়োজন হৈছিলে। আৰু বাস্কেটবিলাক দেখাত ধুনীয়া হ'লে থ'বলৈ বেছি ভাল লাগে। এই বাস্কেটটো মোৰ দেখি বৰ ধুনীয়া লাগিছিলে, সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ। আৰু ভাল হয়, মজবুত হয়। ইয়াৰ ভিতৰত কাপোৰ যেতিয়া সুমুৱাই দিয়া হ'ব, তেতিয়া বহুতখিনি স্পেচ ওলাই যাব। আৰু ওপৰত এখন ঢাকনি আছে ইয়াতে, ভাল লাগিছে দেখি। আৰু অলপ লুকছটো মানে ষ্টেণ্ডাৰ্ড লুকছ এটা দিবৰ কাৰণে মই এইটো আনিলোঁ। আৰু কাপোৰ থ'বৰ কাৰণে, আৰু সেইটো ভালেই আহিছে বাৰু। এতিয়া আকৌ এইফালে বস্তুবিলাক সামৰিবলৈ লৈছোঁ। মোৰ যিবিলাক জুৱেলাৰী আছে, যিবিলাক আৰ্টিফিচিয়েল জুৱেলাৰী, এইবিলাক মানে মই ক'ৰবাত পিন্ধি যোৱাৰ পিছত আহিলৈ আকৌ বস্তুবিলাক ধুনীয়াকৈ পলিথিনৰ যিবিলাক পেকেট আহে লগত, এইবিলাকত ধুনীয়াকৈ ভৰাই
ভালকৈ ৰাখোঁ। আৰু এই পিন্ধি যোৱা মোৰ বস্তুবিলাক কাণফুলিযোৰ আৰু ডিঙিত পিন্ধা আৰ্টিফিচিয়েল যিবিলাক আমাৰ অসমীয়া গহনা জুৱেলাৰী আছে, এইবিলাক মোৰ বহুত বছৰে হ'ল। এইকেইডাল চাগে প্ৰায় 5-6 বছৰৰ আগতেই মই কিনা, কিন্তু অকণমানো কালাৰ যোৱা নাই। যিহেতু মই ক'ৰবাত পিন্ধি গ'লে আহিলৈ আকৌ ভালকৈ পলিথিনৰ ভিতৰত ভৰাই ধুনীয়াকৈ ৰাখোঁ, সেইকাৰণে আচলতে ভাল হৈ আছে বস্তুবিলাক। আৰু ক'ৰবাৰ পৰা আহি পোৱাৰ পাছত মই মানে এনেকৈ আকৌ থৈ দিবলৈ বেয়া পাওঁ। গোটেইবিলাক ভালকৈ চিজিল কৰি ধুনীয়াকৈ নিজৰ জেগাত আৰু জুৱেলাৰীবিলাক কাণফুলি ভাগে, আকৌ ডিঙিত পিন্ধাবোৰ ডিঙিত পিন্ধা ভাগে ধুনীয়াকৈ থৈ আকৌ বক্সত ভৰাই জেগাত ৰাখি থওঁ। মোৰ তেতিয়াহে মানে মনটো ভাল লাগে। ভালকৈ আচলতে ৰাখিব জানিলে বস্তুবিলাক বহুত দিনলৈ ভাল হৈ থাকে। বাৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।